আমাৰ পূজাৰী গা ধুবলৈ ওলাইছে এতিয়া গোবৰ্ধন পূজা কৰিব গা ধুই পেলাই এফালে দেউতাই কি কৰি আছে এইটো কি মালা ধানৰ মালা কৰি আছে লক্ষ্মী আদৰিবৰ কাৰণে মালাখিনি গাঁঠি আছে ধান পকা নাই সো কেঁচা গছবিলাকে অনা হৈছে আৰু এইফালে পূজাৰ সামগ্ৰী আজি গোবৰ্ধন পূজা সো তো পূজাৰ সামগ্ৰী ইয়াতে ৰখা হৈছে আৰু এইফালে মালাবিলাক এফালে আমাৰ চাউল গুড়ি পিচি আছে মেচিনত এয়া গুড়ি আৰু এয়া চাউল গুড়ি হৈ গ'ল চাউল এতিয়া এটা ঢালি দিব এয়া আৰু অলপ চাউল গুড়ি দি পেলাই পিঠা বনাইছে পিঠাবিলাক ক'ত ৰাখিছে জানো দেখাই দে এইটো পনিয়ালত ছিগি আনিছে দেউতা এইটো সৰু সৰু কাটি থেতেলি পেলাই পানীত চাফা পানীত জুবুৰিয়াই ৰাখিব কেইঘণ্টামান তাৰপিছতে তাৰ পৰা আঠা ওলাব সেইটো চাউলগুড়ি যিটো মায়ে খুন্দি আছে সেই চাউলগুড়িৰ লগত সানি চোতালত আলপনা বনাব অলপ পিছত আৰু সেই আলপনা গছকি ঘৰৰ গৰুখিনি গছকি আহিব আৰু তাতে খাবলৈ দিয়া হ'ব ঘাঁহ সেই ঘাঁহ খাই গছকি আহিব আৰু পিছত সন্ধিয়ালৈ নোৱাব এয়া লটটো মই দেখুৱাইছোঁ এয়া পাতখিনি দেউতাই লটটোকে কাটি পেলালে গুড়ি ফালৰ লটটো ৰাখিছে কোমলীয়াটোত নহ'ব আঠা গতিকে গুড়ি ফালৰ লটটো থেতেলি পেলাই কৰা হ'ব এয়া গছটো ৰুইছে এয়া তাৰ গা গছটো এইটো পনিয়া লট বুলি কয় আৰু বেলেগ নাম আছে যদি নাজানো আপোনালোকে জানে যদি কমেণ্টত নামটো লিখি দিব কিছুমানে এই লটৰ সলনি ঔটেঙাৰ যিটো বিজল অংশ থাকে সেই বিজল অংশ আৰু ঔটেঙাখিনি থেতেলি চাফা পানীত জুবুৰিয়াই আঠা কৰে কিছু ঘৰত আৰু কিছু এই লট ব্যৱহাৰ কৰে এজনী মোৰ বা এতিয়া মানে চাউল গুড়ি খুন্দা কামত লগাই দিছোঁ